যেহেতু পশ্চিমবঙ্গৰ শিলিগুড়িত আত্মগোপন কৰি আছিল কালি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পৰৱৰ্তী সময়ত ডিব্ৰুগড়লৈ লৈ অনা হৈছে আৰু ডিব্ৰুগড়ত বৰ্তমান সোধা পোছা চলি আছে ইয়াৰ পূৰ্বে এই ঘটনা সংঘটিত হোৱাৰ পাছতে যেহেতু প্ৰতিবাদ মুখৰ হৈ পৰিছিল ডিব্ৰুগড়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰক্ষীয়ে যেহেতু পুত্ৰ আৰু কন্যাক গ্ৰেপ্তাৰ কৰিছিল কিন্তু তাৰ পাছতো আত্মগোপন কৰি আছিল দেউৰী দম্পতীয়ে আৰু শেষত বৰ্তমান ডিব্ৰুগড় থানাত আছে দেউৰী দম্পতী বন কৰা শিশুৰ গাত গৰম পানী ঢালি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যিদিনাখন এই ঘটনা পোহৰলৈ আহিছিল তাৰ পাছতে প্ৰতিবাদ সাব্যস্ত কৰা হয় এতিয়াও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে শিলিগুড়িত যিহেতু আত্মগোপন কৰি আছিল দুয়ো কিন্তু পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীৰ বৃহৎ এক সফলতাকাৰী নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সিদ্ধি প্ৰসাদ দেউৰী মিতালী কোঁৱৰ ইতিমধ্যে আৰক্ষীয়ে লৈ আনিছে ডিব্ৰুগড়ত সোধা পোছা অব্যাহত আছে মাৰথান জোৰা অব্যাহত আছে এটি কণমানি শিশুক যেহেতু শ্ৰমিক হিচাপে আছিল তেওঁলোকৰ ঘৰত আৰু তাৰ পাছতে শুই থকা অৱস্থাত গৰম পানী ঢালি দিছিল ইয়াৰ পূৰ্বতে নিৰ্যাতন চলাইছিল বুলি শিশুটিয়ে অভিযোগ উত্থাপন কৰে আৰু ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু অৱশেষত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড়ৰ দৃশ্য আমি দেখুৱাইছোঁ ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কিছু সময়ৰ পাছতে আমি সংযুক্ত হ'ম আমাৰ সাংবাদিক ঋষেশৰ সৈতে ঋষেশৰে আমাক জনাব সবিশেষ কিন্তু এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ আজিৰ দিনটোতো প্ৰতিবাদ সাব্যস্ত হৈছে আৰু নিউজ 18ত আমি এক্সক্লুচিভ দৃশ্য আমি দেখুৱাই গৈছোঁ যিহেতু ডিব্ৰুগড় থানাত আছে জেৰা অব্যাহত ৰখা আছে সোধা পোছা অব্যাহত ৰাখিছে আৰু এইফালে যি বন কৰা শিশুটি বৰ্তমান তেওঁ শিশু গৃহত ৰখা হৈছে আৰু সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে এই ঘটনাৰ পাছতে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হয় ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্ততে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ডক্টৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু তাৰোপৰি যেহেতু মিতালী কোঁৱৰ এগৰাকী অধ্যাপিকা গতিকে তেনে ক্ষেত্ৰত এটি শিশুক বন কৰা হিচাপে ৰাখি নিৰ্যাতন চলোৱা ঘটনাই নিশ্চিতভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু বিভিন্নজনে এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল বৰ্তমান দাবী যে উচিত শাস্তি যাতে বিহা হয় দেউৰী দম্পতী এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ ঋষেশ্বৰ বৰুৱাৰ সৈতে ঋষেশ্বৰ বৰুৱাই আমাক সবিশেষ জনাব ঋষেশ্বৰ হয় ইতিমধ্যে কিছু সময় পূৰ্বে যি অভিযুক্ত চিকিৎসক আৰু যি অধ্যক্ষা মিতালী কোঁৱৰক এই চিকিৎসালয় লৈ যোৱা হৈছিল চিকিৎসাৰ বাবে ইয়াৰ তেতিয়া দেখা গৈছিল সদৰ থানা সন্মুখত প্ৰতিবাদ চলিছিল আৰু সকলোৱে একেমুখে গৰিহণা দিছে আৰু দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে আৰু এই মুহূৰ্তত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াত থানা চৌহদত থকা পৰিলক্ষিত হৈছে আমি চেষ্টা কৰিম বিভিন্নজন ব্যক্তি আছে মই আপোনাৰ ওচৰলৈ প্ৰথমতে আহিছোঁ এই মুহূৰ্তত কি ক'ব বিচাৰিব যেহেতু ইতিমধ্যে এৰেষ্ট কৰা হৈছে তেওঁক কিন্তু আমি আশ্বস্ত নহয় যে বিগত সময়ত ডিব্ৰুগড় আৰক্ষীৰ যিটো ভূমিকা এই ভূমিকাক লৈ তেওঁলোকে হাতে পাই বাটে হেৰাইছিলে গতিকে এতিয়াও তেওঁলোকে আইনৰ হুৰুংগাৰে ওলাই যোৱাৰ বাবে কিন্তু সুবিধা হয়তো কৰি দিব গতিকে আমি অসম চৰকাৰ অসম আৰক্ষীক আৰু মহামান্য আদালতক আমি অনুৰোধ কৰিছোঁ যাতে কঠোৰতে কঠোৰ শাস্তি পায় এই শিশু নিৰ্যাতনকাৰী ডক্টৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰে যাতে কোনো প্ৰকাৰে আইনৰ হুৰুংগা লৈ হাৰি যাব নোৱাৰে তাৰ বাবে গোটেই বিচাৰ প্ৰক্ৰিয়াটো
ফাষ্ট ট্ৰেক আদালতত কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু শিক্ষা বিভাগৰ লগত এটা জড়িত থকা মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষৰ দৰে সন্মানীয় পদত থকা মিতালী কোঁৱৰক শীঘ্ৰে অধ্যক্ষ পদৰ লগতে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগিব। আৰু সিদ্ধি প্ৰসাদ দেউৰীৰ যি কলংকিত ইতিহাস ডিব্ৰুগড় আৰু অসমৰ ৰাইজে নজনা নহয়, গতিকে এনেকুৱা এটা কলংকিত ডাক্তৰক যাতে পুলি হেৰিৰ পৰা ডিব্ৰুগড়ৰ পৰা উঘালি যায় তাৰ কাৰণে তেখেতক কঠোৰ শাস্তি দিবৰ কাৰণে আমি অসম আৰক্ষী আৰু মহামান্য আদালতক অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সদৰ থানা চৌহদত আছে। সকলোৱে দাবী জনাইছে যে দোষীক কঠোৰ শাস্তি দিব লাগে। আৰু মৰাণৰ এজন ছাত্ৰ নেতা আছে, আহোম গণমঞ্চৰ বিষয়ববীয়া আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? নিশ্চয় ই অতি দুৰ্ভাগ্যজনক। প্ৰথমে মই সংবাদ মাধ্যমক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আজি এই ঘটনাটো যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে একমাত্ৰ সংবাদ মাধ্যমৰ ভূমিকাৰ বাবে। আৰু লগতে মই ডিব্ৰুগড় জিলা আৰক্ষী প্ৰশাসন আৰু নগাঁও জিলা আৰক্ষী প্ৰশাসনক মই অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকে সফল অভিযান চলোৱাৰ বাবে। আৰু দ্বিতীয়তে মই ডিব্ৰুগড় জিলা আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ, দোষীয়ে কঠোৰ পৰা কঠোৰতম শাস্তি পাব লাগিব। আইনত তাত কোনো সুৰুঙা থাকিব নোৱাৰিব, কাৰণ যি দুজন ডক্টৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু ডক্টৰ মিতালী কোঁৱৰ অধ্যক্ষা মৰাণ মহাবিদ্যালয় দুইজন মানৱ সেৱা কামত জড়িত হৈ আছে। আৰু আজি এই শিশু শ্ৰমিক ঘৰত কাম কৰা বন কৰা ল'ৰা হিচাপে ৰাখি আইন উলংঘা কৰিছে, শিশুক নিৰ্যাতন কৰি আইন উলংঘা কৰিছে। গতিকে আজি এই তাৰিখৰ পৰা তেওঁলোকে মানৱ সেৱা কামত জড়িত হৈ থকা নাই, তেওঁলোকে মানৱ ধ্বংস কামতহে জড়িত হৈছে। গতিকে এনেকুৱা ধৰণৰ মানুহৰ সমাজৰ পৰা খেদি পঠিয়াই দিব লাগে। আৰু লগতে তেখেতে যি চিকিৎসাৰ সেৱাত জড়িত হৈছে চিকিৎসাৰ পৰা তেখেতক বৰ্খাস্ত কৰিব লাগে। আৰু মই মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে বা মৰাণৰ এজন সচেতন নাগৰিক হিচাপে আৰু আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক হিচাপে এটা কথা মই স্পষ্ট কৰি দিছোঁ, মৰাণত আমি প্ৰৱেশ নিষিদ্ধ কৰি দিম। মৰাণ মহাবিদ্যালয়ত পুনৰ যোগদান কৰিব নোৱাৰিব। প্ৰাথমিক অৱস্থাত বাইদেউক নিলম্বন কৰক। কিয় নিলম্বন কৰিবলৈ সাহস হোৱা নাই? ইয়াত কি ষড়যন্ত্ৰ জড়িত হৈ আছে? ইয়াত ৰাজনীতিক ষড়যন্ত্ৰ জড়িত হৈ আছে নেকি? এই কথা কিন্তু ৰাইজৰ মাজত প্ৰশ্নলৈ আহিছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, নিলম্বন কৰক। আৰু যিখন পৰিচালনা সমিতি মৰাণ মহাবিদ্যালয় সমগ্ৰ সংবাদ মাধ্যম যিদৰে এই ঘটনাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে, আৰক্ষী প্ৰশাসনে ভূমিকা গ্ৰহণ কৰি আছে, মৰাণবাসী ৰাইজে ডিব্ৰুগড়বাসী ৰাইজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে, সেই সময়ত পৰিচালনা সমিতি নীৰৱ কিয়? কি ষড়যন্ত্ৰ ইয়াত জড়িত হৈ আছে? আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকক আহ্বান জনাইছোঁ, যদি আপোনালোকৰ সহদাস আছে, যদি আপোনালোকে এজন মৰাণবাসী সচেতন নাগৰিক হয়, যদি শিশুসকলৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা আছে, তেতিয়াহ'লে আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকাৰ অধ্যক্ষগৰাকীৰ ওপৰত গ্ৰহণ কৰক। হয়, নিশ্চয়কৈ মৰাণ মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে ৰহস্যজনক ভূমিকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰু যিহেতু এই বৰ্তমানলৈকে অধ্যক্ষগৰাকীক নিলম্বন অথবা অপসাৰণৰ সম্পৰ্কত স্থিতি স্পষ্ট কৰা নাই। আৰু মোৰ ওচৰতে আন এজন মৰাণৰ ছাত্ৰ নেতা আছে, কি ক'ব? প্ৰথম কথা হ'ল, আমি মৰাণ কলেজৰ প্ৰাক্তন ছাত্ৰ হিচাপে আমি ডিব্ৰুগড় জিলা পুলিচ প্ৰশাসন লগতে অসম আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান কম সময়ৰ ভিতৰত যি দোষী শিশু নিৰ্যাতন কৰি এই আমাৰ মিতালী কোঁৱৰদেৱৰ গিৰিয়েক আৰু মিতালী কোঁৱৰৰ যি নেতৃত্বত শিশু নিৰ্যাতন কৰি 12-13 বছৰীয়া শিশু নিৰ্যাতন কৰি যি এটা ইতিহাস কলংকিত অধ্যায় ৰচনা কৰিলে। আমি প্ৰথমতে গম পাইছিলোঁ যে মিতালী কোঁৱৰ এই অধ্যক্ষা পদৰ বাবে হয়, নিশ্চয়কৈ বৰ্তমান জেৰা অব্যাহত ৰাখিছে। ডিব্ৰুগড় আৰক্ষীয়ে কিছু সময়ৰ পিছতে আদালতত হাজিৰ কৰিব বুলি আমি গম পাইছোঁ। আৰু বৰ্তমানলৈকে আৰক্ষীৰ ভাষ্য ল'বলৈ সক্ষম হোৱা নাই। আৰক্ষী ভাষ্য লোৱাৰ পিছতে প্ৰকৃত আচলতে কেনে সংঘটিত হৈছিল, আচলতে বৰ্তমান কেনেধৰণৰ ব্যৱস্থা ল'ব সেয়া গম পোৱা হ'ব। আৰু বৰ্তমানো সোধা পোছা অব্যাহত হৈ আছে। নিশ্চয় ঋষেশ্বৰ বৰুৱা, বৰ্তমান যিহেতু আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী চলাই থকা হৈছে বা প্ৰতিবাদ সাব্যস্ত হৈ আছে, ইয়াৰ পূৰ্বতেও ডিব্ৰুগড়ত এই ঘটনাক লৈ প্ৰতিবাদ কিন্তু চলি আছিলে। দীঘলীয়া এক প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছিল আৰু অৱশেষত যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে, গতিকে নিশ্চিতভাৱে কিছু পৰিমাণে হ'লেও এক সকাহ বুলিয়ে ক'ব পাৰি। হয়, নিশ্চয়কৈ সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে যিহেতু মূল অভিযুক্ত গ্ৰেপ্তাৰ হৈছে। কিন্তু শংকা হৈছে ৰাইজৰ মাজত, যিহেতু আইনৰ সুৰুঙাৰে বাচি যোৱাৰ আশংকা নথকা নহয়, যিহেতু ৰাজনীতি ছত্ৰছায়াত বহু সময়ত ঘোৰ অপৰাধীও বাচি যায়। আৰু সেয়েহে এই থানাৰ চৌহদত, সদৰ থানাৰ চৌহদত এনেধৰণে বিভিন্ন ধৰণৰ দল সংগঠনৰ বিষয়ববীয়া উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, দৃষ্টান্তমূলক শাস্তি দাবী কৰিছে, যাতে এনেকুৱা ধৰণৰ কাণ্ড পুনৰাবৃত্তি নহয়। আৰু মোৰ ওচৰতে এগৰাকী সচেতন মহিলা আছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিম, কি ক'ব? পোনপ্ৰথমতে আমি আৰক্ষী প্ৰশাসনক, ডিব্ৰুগড় বিশেষকৈ আৰক্ষী প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে যথেষ্ট পদক্ষেপ লৈছে আৰু আমি ভাবোঁ আৰক্ষী প্ৰশাসনে আৰু
পদক্ষেপ লওক, কঠোৰ পদক্ষেপ লওক, যাতে দুখীয়ে কোনো কাৰণতে ৰেহাই নাপায়। আৰু অধিবক্তা সন্থালে আমি ডিব্ৰুগড় অধিবক্তাৰ সন্থালে আমি এটা অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে কেছটো নলয়, তেখেতক ওকালতি নকৰে আৰু শিশুটি ন্যায় প্ৰদানৰ দাবী জনাইছোঁ। হয়, সৰ্বত্ৰে ধিক্কাৰ উঠিছে আৰু কঠোৰ শাস্তিৰ দাবী উঠিছে আৰু সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিশেষকৈ সচেতন মহলৰ মাজত বিশেষ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, যিহেতু উচ্চ শিক্ষিত এটা পৰিয়ালৰ, এটা সম্ভ্ৰান্ত পৰিয়ালৰ মাজত এনেধৰণৰ কাণ্ড সংঘটিত হৈছে। আৰু শিশু শ্ৰমিক আইন উলংঘা কৰাই নহয়, যিয়ে অমানসিক নিৰ্যাতন চলাইছে, ইয়াৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিক্ৰিয়া চলিছে। আন এজন মহিলা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? দুখীয়ে উচিত শাস্তি পাব লাগে আৰু শিশুটিয়ে ন্যায় পাব লাগে। আইনৰ সুৰুঙাদি যেন পাৰ হৈ যাব নোৱাৰে। আৰু অধিবক্তালৈ আমাৰ এটা অনুৰোধ যে এনেকুৱা কেছবোৰ তেওঁলোকে নলয়। হয়, গুৰুত্বপূৰ্ণ এক আহ্বান জনাইছে অধিবক্তাসকললৈ, যাতে এনেধৰণৰ শিশু নিৰ্যাতন কেছ নলয় আৰু যাতে এইটো শেষ হওক, এইটোৱে একমাত্ৰ নিৰ্যাতন কাণ্ডৰ শেষ হওক, যাতে পুনৰাবৃত্তি নহওক। আৰু সকলোৱে দাবী জনাইছে দোষীক দৃষ্টান্তমূলক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম, কাৰণ প্ৰতি মুহূৰ্তৰ খবৰ আপুনি আমাক দি যাব এই সন্দৰ্ভত, যিহেতু আপুনি এতিয়া শেহতীয়াভাৱে আমাক জনাইছে যে আৰু কিছু সময়ৰ পাছতে হয়তো আদালতত হাজিৰ কৰোৱা হ'ব। ধন্যবাদ ৰাখিছোঁ। স্বাগত বিৰতিৰ পাছত ব্ৰেকিং নিউজ। এনচিপিৰ কাৰ্যালয়লৈ ওলাল ৰিয়া চক্ৰৱৰ্তী। এনচিপি দলৰ সৈতে নহয়, নিজা বাহনেৰে ৰিয়া ওলাল এনচিপিৰ কাৰ্যালয়লৈ। আজি পুৱাই এনচিপিৰ দলে ৰিয়াৰ বাসগৃহত উপস্থিত হৈ গৈ আৰু ৰিয়াক এনচিপিৰ দলে চমন জাৰি কৰিছিল। ৰিয়া চক্ৰৱৰ্তীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। ড্ৰাগছ সৰবৰাহত জড়িত মুখ্য অভিযুক্ত ৰিয়া চক্ৰৱৰ্তী। এনচিপিয়ে বহু বিস্ফোৰক তথ্য লাভ কৰিছে ৰিয়াৰ বিৰুদ্ধে। আৰু ইতিমধ্যে ৰিয়া চক্ৰৱৰ্তী, যিহেতু আমি জনাই গৈছোঁ যে ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ এপাৰ্টমেণ্টৰ পৰা, নিজৰ ঘৰৰ পৰা বৰ্তমান কাৰ্যালয়লৈ বুলি এনচিপিৰ কাৰ্যালয়লৈ বুলি ওলাইছে ৰিয়া চক্ৰৱৰ্তী। আৰু এনচিপি দলৰ সৈতে নহয়, নিজা বাহনেৰে ৰিয়া এনচিপিৰ কাৰ্যালয়লৈ গৈছে। আজি পুৱাই যিহেতু এনচিপিৰ দলে ৰিয়াৰ বাসগৃহত এনচিপিৰ দল উপস্থিত হৈছিল আৰু ৰিয়াক এনচিপিৰ দলে চমন জাৰি কৰিছিল। ৰিয়া চক্ৰৱৰ্তীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। ড্ৰাগছ সৰবৰাহত জড়িত মুখ্য অভিযুক্ত ৰিয়া চক্ৰৱৰ্তী। আৰু বৰ্তমান সুশান্ত সিং ৰাজপুতৰ যি মৃত্যুৰ ঘটনা, সেই মৃত্যুৰ ঘটনাৰ পাছতে ইতিমধ্যে ড্ৰাগছৰ কথা আহি পৰিছে বা ড্ৰাগছৰ ৰেকেটৰ কথা আহি পৰিছে। বৰ্তমান শৌভিক চক্ৰৱৰ্তী অৰ্থাৎ ৰিয়াৰ ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে। আজিৰ দিনটোত বিশেষকৈ সকলোৰে দৃষ্টি নিবদ্ধ আছে ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত। আৰু ৰিয়া চক্ৰৱৰ্তীয়ে নিজা ব্যক্তিগত বাহনেৰে গৈছে জুহু টাৰা এপাৰ্টমেণ্টত। এনচিপিৰ দল উপস্থিত হোৱাৰ পাছত ৰিয়া চক্ৰৱৰ্তী বৰ্তমান ৰাওনা হৈছে, নিজৰ বাহনেৰে ৰাওনা হৈছে আৰু সুৰক্ষা প্ৰদান কৰিছে মুম্বাই আৰক্ষীয়ে। ৰিয়াৰ বিৰুদ্ধে এনচিপিয়ে বহু বিস্ফোৰক তথ্য লাভ কৰিছে, অৰ্থাৎ সন্দেহ প্ৰকাশ কৰিব পাৰি হয়তোবা ৰিয়া চক্ৰৱৰ্তীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব পাৰে। ইতিমধ্যে এনচিপিৰ দলৰ সৈতে নহয়, নিজা বাহনেৰে ৰিয়া কাৰ্যালয়লৈ বুলি ওলাইছে। এনচিপিৰ কাৰ্যালয়লৈ বুলি ওলালে আমি কিছু ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাই গৈছোঁ। আৰু যিহেতু প্ৰতি মুহূৰ্তৰ খবৰ নিউজ 18ত আমি জনাই গৈছোঁ। আৰু বিশেষভাৱে এতিয়া ৰিয়া চক্ৰৱৰ্তীৰ নাম সাঙুৰ খাই পৰিল ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত। ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত মুখ্য অভিযুক্ত হ'ল ৰিয়া চক্ৰৱৰ্তী। আৰু ইতিমধ্যে বহু বিস্ফোৰক তথ্য আহি পৰিছে এনচিপিৰ হাতত যে হয়তো বহু নামী দামী যিসকল অভিনেতা আছে তেওঁলোকৰ এই ড্ৰাগছ ডিলৰ সৈতে জড়িত বুলি ইতিমধ্যে বহু তথ্য আহি পৰিছে, বিস্ফোৰক তথ্য আহি পৰিছে। ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত মুখ্য অভিযুক্ত হৈছে ৰিয়া চক্ৰৱৰ্তী। যিসমূহ হোৱাটছএপ চেট ইতিমধ্যে প্ৰকাশ কৰা হৈছে, যি বাৰ্তালাপ হোৱাটছএপ যোগে কৰা হৈছিল, সেই হোৱাটছএপ যোগে কৰা বাৰ্তালাপত বহুখিনি তথ্য আহি পৰিছিল, বহুখিনি কথা পোহৰলৈ আহিছিল, ন কথা পোহৰলৈ আহিছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য হৈ থকাৰ মাজতে কিন্তু বহু ন তথ্য উদ্ঘাটন হৈছিল আৰু বিশেষভাৱে ড্ৰাগছক লৈ। গতিকে সেইসমূহ যেতিয়াই ভাইৰেল হৈ পৰিছিল, ৰিয়া চক্ৰৱৰ্তীৰ সৈতে ড্ৰাগছৰ সৰবৰাহৰ বা লেনদেনৰ যিসমূহ তথ্য আছিল, যিসমূহ বাৰ্তালাপ আছিল, এই সকলো যেতিয়াই পোহৰলৈ আহি পৰিছিল, তাৰ পাছতে এনচিপিয়ে ইতিমধ্যে চমন জাৰি কৰিছে ৰিয়া চক্ৰৱৰ্তীক। আৰু এই মুহূৰ্তত আমি জনাইছোঁ যে এনচিপিৰ কাৰ্যালয়লৈ ৰাওনা হৈছে ৰিয়া চক্ৰৱৰ্তী। এয়া ৰিয়া চক্ৰৱৰ্তী শীঘ্ৰে গ্ৰেপ্তাৰৰো সম্ভাৱনা আছে। আৰু ৰিয়া চক্ৰৱৰ্তীয়ে নিজা বাহনেৰে আগবাঢ়িছে। আৰু সমান্তৰালভাৱে আমি কৈছোঁৱেই যে মুম্বাই আৰক্ষীয়েও সুৰক্ষা প্ৰদান কৰাৰ কথা আহি পৰিছে। ৰিয়া চক্ৰৱৰ্তীয়ে নিজা বাহনেৰে বৰ্তমান এনচিপিৰ কাৰ্যালয়লৈ বুলি আগবাঢ়িছে। এনচিপিৰ বাহনত নহয়, এনচিপিৰ সৈতে নহয়, নিজা বাহনযোগে আগবাঢ়িছে। আৰু এটা ডাঙৰ নাম হিচাপে সাঙুৰ খাই পৰিছে ৰিয়া চক্ৰৱৰ্তী, যে
বিশেষভাৱে পূৰ্বতেও ৰিয়া চক্ৰৱৰ্তীক লৈ বহুখিনি কথা আহি পৰিছিল আণ্ডাৰৱৰ্ল্ডৰ সৈতে ৰিয়া চক্ৰৱৰ্তীৰ এটা সম্পৰ্কৰ কথাও সেই সময়ছোৱাত আহি পৰিছিল যি সময়তে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্যৰ মাজত সোমাই পৰিছিল আৰু বিশেষকৈ যিহেতু ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে আঙুলি উঠিছিল সেই সময়ছোৱাতে ৰিয়া চক্ৰৱৰ্তীৰ বিষয়ে বহু কথাই পোহৰলৈ আহিছিল আৰু তাৰ মাজত সকলোতকৈ ভয়ংকৰ খবৰটো আছিল যে ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত জড়িত আছিল বিশেষভাৱে মুখ্য অভিযুক্ত বুলি ইতিমধ্যে ক'ব পাৰি গতিকে ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত জড়িত আছিল আৰু পৰৱৰ্তী সময়ত ভাতৃ যিহেতু জড়িত আছিল গতিকে চৌবিক চক্ৰৱৰ্তীক ইতিমধ্যে আৰক্ষী এনচিবিয়ে ইতিমধ্যে নিজৰ জিম্মাত লৈছে আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছে करीब 15 से 20 मिनट का वक्त और लगेगा और लेकिन जो रिया चक्रवर्ती लगातार पूरे रास्ते भर अपने फोन से किसी से लगातार बातें कर रही है साफ तौर पर इशारा साफ है कि वो लगातार अपने वकील से बात कर रही है क्योंकि एनसीबी लगातार उनके लिए सवालों की लिस्ट एक लेकर बैठी हुई है और यही वजह है कि रिया चक्रवर्ती लगातार अपने वकीलों के संपर्क में है और साफ तौर पर जो ये गाड़ी सामने जा रही है जीप MH02 या फिर ये 1663 इसी गाड़ी में लेफ्ट साइड में रिया चक्रवर्ती बैठी हुई है और लगातार हमने उनसे बात भी करने की कोशिश की उन्होंने हमारे कैमरे पे देखा भी लेकिन तुरंत जो है जैसे ही मीडिया कैमरा उन्होंने देखा वो अपना मुंह उन्होंने छिपा लिया खास तौर पर और लगातार फोन पर किसी से लगातार बातें उनकी चल रही है तो ऐसे में सवाल यह है कि क्या रिया चक्रवर्ती को ये पता है कि आज उनकी गिरफ्तारी हो सकती है इसका डर उन्हें खास तौर पर है और जिस तरह से एनसीबी ने अब तक पूरे केस की जांच की है और जिस बेस पर जो है 3 आरोपियों को सौबिक मिरांडा और दीपेश को गिरफ्तार किया है उसके बाद अब रिया चक्रवर्ती पर तलवार लटक रही है अब देखने वाली बात यह होगी क्योंकि 15 से 20 मिनट का वक्त एनसीबी दफ्तर पहुंचने में इस गाड़ी को और लगेगा हालांकि पुलिस की टीम लगातार एक गाड़ी आगे की तरफ और 2-3 गाड़ियां पीछे की तरफ चल रही है रिया चक्रवर्ती के लेकिन हम भी लगातार अपने दर्शकों के लिए ये फुटेज दिखा रहे हैं लगातार कोशिश कर रहे हैं कि रिया के आसपास की रहा जाए उनकी गाड़ी को फॉलो किया जाए और बताया जाए कि रिया की जो इस वक्त की एक्टिविटी है वो किस तरह की एक्टिविटी है जो साफ तौर पर न्यूज 18 इंडिया के कैमरे में कैद हुआ है कि रिया चक्रवर्ती लगातार किसी से फोन पर बात कर रही हैं और इस दौरान जब हमने उनसे पूछा तो वो उन्होंने पीछे तो देखा लेकिन सवालों का जवाब दिया नहीं जो ये तमाम तस्वीरें ये देखिए ये तस्वीर साफ तौर पर इस वक्त जो गाड़ी है वो चरनी रोड इलाके की तरफ पहुंच रही है ग्रांड रोड से निकलकर ये चरनी रोड का इलाका है ये और यहाँ से गाड़ी सीधा मुझे लगता है 15 मिनट और लगेगा इस गाड़ी को एनसीबी दफ्तर पहुंचने के लिए क्योंकि साउथ मुंबई में हम एंटर कर चुके हैं ये गाड़ी चर्चगेट के रास्ते होते हुए चर्चगेट से एनसीबी का दफ्तर है वो बहुत करीब है और ऐसे में चरनी रोड पहुंचने का मतलब है कि मरीन लाइन से चर्चगेट से फिर सीधा एनसीबी दफ्तर 15 से 20 मिनट का रास्ता 15 से 20 मिनट के रास्ते में रिया चक्रवर्ती एनसीबी दफ्तर में होंगी जो है दाखिल और उसके बाद फिर एनसीबी के जो आला अधिकारी हैं वो लगातार सवालों की लिस्ट लेकर बैठे हुए रिया चक्रवर्ती के लिए उसका जवाब रिया चक्रवर्ती से लेना है ड्रग्स एंगल में कि आखिर क्या वो ड्रग्स लेती थी क्या ड्रग्स कब से सप्लाई करती थी किन ड्रग्स तस्करों के वो संपर्क में थी कब से ये सब चीजें चल रही थी तमाम और क्या महत्वपूर्ण सवाल ये कि सुशांत को ड्रग्स क्या रिया देती थी या अगर सुशांत ड्रग्स लेते थे तो उन्होंने उसको रोका क्यों नहीं ये तमाम सवाल हैं जो रिया चक्रवर्ती को जो है वो पूछे जाएंगे एनसीबी की तरफ से क्योंकि सबूत बहुत ज्यादा है एनसीबी के पास 10 दिनों की जांच के बाद एनसीबी ने जो सबूत जो है वो इकट्ठा किया है उसके बाद रिया चक्रवर्ती को समन करके बुलाया है 8:15 बजे आज टीम रिया चक्रवर्ती घर पहुंचती है एनसीबी की टीम लाव लश्कर के साथ और उन्हें समन देती है पूछती है आप हमारे साथ चलना चाहती चलिए या अपने आप आना चाहती तो आइए तो रिया चक्रवर्ती ये कहती है कि आप चलिए हम आते हैं अपनी गाड़ी से आएंगे पुलिस सुरक्षा के बीच और उसके बाद करीब 11 बजे के आसपास रिया चक्रवर्ती निकलती हैं और इस वक्त जो वक्त हो रहा है 12 बजने वाले हैं तो 12 बजने मतलब 1 घंटे का वक्त हो चुका है 15 से 20 मिनट और लगेगा इट इज पार्ट ऑफ इन्वेस्टिगेशन आई कैन टेल बेटर यू आस्क एनसीबी बेटर यू आस्क एनसीबी आई एम नॉट सॉरी लीव इट We want justice! Arrest Rio! We want justice! Arrest Rio! We want justice! I should say, he's your favorite now. Justice! We want justice! We want justice! We want justice! SSR, we love you! ले लो चौधरी लो। वो आपका नाम बताइए। नायशा। आप यहाँ पे क्यों आए हैं और क्या है आपके पास ब्लैक बोर्ड में क्या लिख के लेके आपने? सुशांत सिंह का। क्या है मतलब सुशांत सिंह क्या चाहिए आपको? जस्टिस? जस्टिस। हाँ। एक बार बोल के दिखाएंगे? Scream loudly. Speak in that.
कोर्ट में पेशी के लिए ले जाया जा रहा है। यही ये मुख्य आदमी है जो जिससे सरकारी गवाह बनाने की तैयारी की जा रही है। देखिए हरे रंग के हुडी में बैठा हुआ है दीपेश सावंत, उसे यहाँ पे कौन सा रिमांड मांगेंगे सर एनसीबी? कितने दिन की रिमांड मांग रहे थे? कितने दिन की रिमांड मांगेंगे? कितने दिन की रिमांड? 9 तारीख तक। 9 तारीख तक 9 तारीख तक रिमांड हो गई है। की गाड़ी है दीपेश सावंत की, यहाँ पर खबर जनाई गई बाकायदा एनसीबी के सीनियर अधिकारी हैं, ये भी कोर्ट की तरफ जा रहे हैं और बताया जा रहा है कि 9 सितंबर तक की कस्टडी मांगी जाएगी। देखिए वकील साहब जो है और जो एनसीबी के आला अधिकारी वो यहाँ से निकले हैं और सीधे मुंबई के किला कोर्ट में निकले हैं और वहाँ पर दीपेश सावंत की पेशी होगी। लेकिन अभी तक मैं आपको एनसीबी की तस्वीरें दिखाऊंगा। यहाँ देखिए पुलिस का बंदोबस्त कितना हद से ज्यादा बढ़ गया है, क्योंकि किसी भी समय यहाँ पर रिया पहुंच सकती है और इसी वजह से लॉ एंड ऑर्डर डिस्टर्ब ना हो। तो साफ तौर पे देख सकते हैं कि किस तरीके से जो मुंबई पुलिस के जो लोग हैं वो यहाँ पर पहुंचे हुए हैं और मेन गेट से सभी लोग को यहाँ से हटा दिया गया है। यहाँ पे सिर्फ एनसीबी के अधिकारी हैं और मुंबई पुलिस के लोग हैं। साथ ही साथ आप साफ तौर पर देख सकते हैं जो एक्सीडेंट बिल्डिंग है इसी की तीसरी माले पर सौविक चक्रवर्ती और शहरुल मीणा को रखा गया है और पूरे गेट पर सिर्फ और सिर्फ मुंबई पुलिस के लोग हैं और एनसीबी के अधिकारी हैं। हलचल काफी ज्यादा बढ़ चुकी है। सीधे तौर पर जो गेट है वहां से सामने सबको हटाया जा रहा है और बताया जा रहा है कि किसी भी वक्त विवेक मैं आपको रोक रही हूँ, बड़ी खबर आप दे रहे दीपेश फिलहाल और खबर आम पोनपटियाक जनाई गई जीतु निউজ 18 एक्सक्लूसिव खबर आम जनाई गई रिया चक्रवर्ती बर्तमान एनसीबी कार्यालय रावना निजा बाहने रावना और आरक्षीर सुरक्षार मजे रावना तार मजते बहु लोके जस्टिस फर सुशांत सिंह राजपूत इतिमध्ये तक देखने पा गई और सांबादिक आम तक बर्तमान पोनपटियाक आम संयुक्त हो आम देखुवाई जाम आरक्षी आछे निरापत्ता आरक्षी आछे समान्तराल एनसीबिर कथा आम কৈ গৈছো যে দীপেশ সাৱন্তক যেহেতু গ্ৰেপ্তাৰ কৰা হৈছে আৰু দীপেশ সাৱন্তক বৰ্তমান লৈ যোৱা হৈছে আৰু ইফালে 9 তাৰিখলৈকে অৰ্থাৎ 9 ছেপ্টেম্বৰলৈকে ৰিমাণ্ডত ৰখা হ'ব।